নমস্কাৰ মই পৰৱৰ্তীপুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ আজি নিশাৰ কথা কমলৰ যিটো হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰ খিতান হয় তাত মোৰ সৈতে সংযুক্ত হৈছে কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অফ ছ'চিয়েল ছায়েন্সেছৰ যিটো আমাৰ BSW কোৰ্চ আছে অৰ্থাৎ বেচেলৰ অফ ছ'চিয়েলৰ তাৰ এগৰাকী সহযোগী অধ্যাপিকাত লগতে তেখেত মুৰব্বী অধ্যাপিকাও হয় তেখেতক মই প্ৰথমতে আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ তেখেত হৈছে আদিপ্ৰিয়া বৰুৱা আপোনাক পোনপ্ৰথমে আজি নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে আমি বহুখিনি কথা পাতিম কিন্তু মোৰ একেবাৰে প্ৰথমটো প্ৰশ্ন আচলতে প্ৰথমটো প্ৰশ্নতে মোৰ দুটা প্ৰশ্ন লুকাই আছে প্ৰথমটো প্ৰশ্ন হৈছে যে আপোনাৰ যেটো শৈশৱ আৰু যেটো আপোনাৰ শিক্ষামূলক যেটো যাত্ৰা হয় সেই বিষয়ে চমুকৈ জানিব বিচাৰিছোঁ আৰু দ্বিতীয়টো কথা হ'ল যে সমাজ অধ্যয়নৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হ'ল আৰু শেষত আজি যেনেদৰে আপুনি এগৰাকী অধ্যাপিকা হিচাপে কৰ্মৰত হয় সেই যেটো সম্পূৰ্ণ যাত্ৰা খুব চমুকৈ জানিব বিচাৰিছোঁ হয় প্ৰথমেতো ধন্যবাদ আৰু আপুনি মোক ইয়ালৈ নিমন্ত্ৰণ কৰিলে আপোনাৰ চেনেলত মই দেখি থাকোঁ এইটো চেনেল এণ্ড বিৰাট ভাল লাগে চাই ইউ গিভ এন অপৰচুনিটি ফৰ আছ টু স্পীক থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং মি হিয়াৰ এণ্ড কামিং বেক টু ইয়ৰ কুৱেশ্যনছ এট ফাৰ্ষ্ট মোৰ শৈশৱকালটোৰ কথা মোৰ শৈশৱকালটো মই জন্ম হৈছোঁ গোলাঘাটত কিন্তু মই থকা হ'ল মোৰ ক্লাছ 8লৈকে শ্বিলঙত তো মোৰ গোটেই শৈশৱকালটো শ্বিলঙতে স্পেণ্ড হ'ল চিন্স মোৰ দেউতা তাতে চাকৰি কৰি আছিলে তাৰ পৰা ক্লাছ 8ৰ পিছত উই ডিচাইডেড টু শ্বিফ্ট হিয়াৰ গোলাঘাটলৈ আহিম বুলি আমি ভাবিলোঁ কাৰণ আমি ইয়াতে থকা আমাৰ এইম আছিলে সেইটো লাষ্টত আমি অসমতে থাকিম তাৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ গোলাঘাটৰ পৰাই 12ও মই গোলাঘাটৰ পৰাই পাছ কৰিলোঁ গ্ৰেজুৱেশ্যনো মই গোলাঘাটৰ পৰাই পাছ কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ছ'চিয়লজি অনাৰ্ছ লৈ কৰিলোঁ এতিয়া শৈশৱকালটো মোৰ কেনেকুৱা গ'ল যদি ক'বলৈ যায় চিন্স মই শ্বিলঙত আছিলোঁ তাতে কমিউনিটিটো বেলেগ আছিলে মোৰ ওচৰত মোৰ খুব ক্ল'জ ফ্ৰেণ্ড আছিলে তেওঁ বুদ্ধিষ্ট আছিলে আৰু দুজন ফ্ৰেণ্ড আছিলে তেওঁলোক খাচী আছিলে আৰু এগৰাকী আছিলে তেওঁ বেংগলী আছিলে তো মোৰ অলপমান লেংগুৱেজ বেৰিয়াৰ কাৰণে ইমান মই ছ'চিয়েলাইজ কৰিব নাপালোঁ কিন্তু তো মোৰ শৈশৱকালটো মোৰ দাদাৰ লগতে গ'ল বুলি ক'ব পাৰে দে ৱে জাষ্ট মাই ফৰ্মেল ফ্ৰেণ্ডছ ইন দেট ছাৰাউণ্ডিং তো মোৰ গোটেই শৈশৱকালটো মোৰ দাদাৰ লগতে গ'ল সি ক্ৰিকেট খেলে তাকে চাই থাকোঁ মই বহি পেলাই আই ডু নাথিং মাছ চ' আই হেভ অলৱেজ বিন আ ভেৰি ইণ্ট্ৰভাৰ্ট চাইল্ড চিন্স একদম সৰুৰ পৰা বা বিৰাট ইণ্ট্ৰভাৰ্ট মই গছ গছনিৰ লগত থাকি ভাল পাওঁ শ্বিলঙৰ পৰিৱেশটো তেনেকুৱা আছিলে মই পাহাৰে চাহাৰে ঘূৰি ভাল পাওঁ অকলে থাকিয়ে ভাল পাওঁ বেছি ছ'চিয়েলাইজ কৰিবলৈ মোৰ নোৱাৰিলোঁ ভেৰি ইণ্ট্ৰভাৰ্ট আই ৱাজ দেন ডেট অলছ' চামহাউ শ্বেপ কৰিলে মই ছ'চিয়লজি কিয় ল'লোঁ কাৰণ ছ'চিয়লজি মোৰ ছ'চাইটিৰ ওপৰত পঢ়িবলৈ মন আছিলে হোৱাট আৰ দ্য ইণ্টাৰনেল এছপেক্টছ ইন ছ'চাইটি ডেটছ হেপেনিং চ' আই ৱান্টেড টু ন' মোৰ তো সেইকাৰণে মই ছ'চিয়লজি ছাবজেক্টটো অনাৰ্ছ ল'লোঁ ছ'চিয়লজি ছাবজেক্টটো অনাৰ্ছ লওঁতে বিৰাটেই ভাল পালোঁ মই থিয়ৰিজ পঢ়ি আৰু মই বিৰাটেই ষ্টুডিয়াছ টাইপ অফ ছোৱালী আছিলোঁ সৰুৰ পৰাই তো মোক আপোনাৰ বেঞ্চ এখন দি দিয়ে মোক লাইটিং ভাল থাকিলে মই তাতে পঢ়ি থাকিব পাৰিম তাৰ পৰা বাট দেন সেইটো কৰি কৰি এনেকুৱা হ'ল মই নিজকে বেছি চেলেঞ্জ কৰা নাছিলোঁ চিন্স আই ৱাজ অলছ' ইণ্ট্ৰভাৰ্ট ঘৰৰ সৰু কাৰণে মই খুব আলসুৱাও আছিলোঁ ধৰক বাৰ্থডে পাৰ্টি এটা নিবলৈও মোক দেউতাই লৈ যায় আনিবলৈ যাওঁতেও দেউতাই লৈ আহে খুব মৰমত ডাঙৰ কৰা সৰু তাতে দাদাও আছিলে তো হি ৱাজ মাই থাৰ্ড পেৰেণ্ট তো তেনেকৈ মই ভাবিলোঁ মই নিজকে পুছ কৰিব লাগিব অকণমান তো সেইকাৰণে মই ভাবিলোঁ কি মই মাষ্টাৰ্ছটো ছ'চিয়লজিত নকৰি মই ছ'চিয়েল ৱৰ্কত কৰিম দিছ ইজ ছেইম লাইনতে যায় দুটা ছাবজেক্ট এফালে থিয়ৰী ফালে যায় এফালে প্ৰেক্টিকেল ফালে যায় মই ভাবিলোঁ কি মই অকণমান প্ৰেক্টিকেল এক্সপ'জাৰ মোক লাগিব টু গ্ৰুম মাই চেল্ফ এজ এ পাৰ্চন বিকজ তেতিয়ালৈকে আই ৱাজ ভেৰি ইণ্ট্ৰভাৰ্ট আই ডিডণ্ট লাইক টু টক টু পিপল আৰু মই ইমান কনফিডেণ্ট নাছিলোঁ ইন মাই অ'ন স্কিন আজি যদি মই আপোনাৰ আগত দুষাৰ এষাৰ ক'বলৈ পাইছোঁ বিকজ মে বি মই ছ'চিয়েল ৱৰ্ক কৰি পেলাই অকণমান অ'পেন আপ হ'লোঁ নিজকে এণ্ড আইল গ' থ্ৰু দ্য জাৰ্ণি দেন মই মাষ্টাৰ্ছ কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ছ'চিয়েল ৱৰ্কত তাৰ পৰা ছ'চিয়েল ৱৰ্ক কৰি পেলাই দেৰ ৱাৰ ডিফাৰেণ্ট স্পেচিয়েলাইজেশ্যনছ তো তাৰে এটা স্পেচিয়েলাইজেশ্যন হৈছে চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্ক তো তাতে মই MPhil কৰিলোঁ LGB ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ যোনটো তেজপুৰ মেণ্টেল হস্পিটেল বুলি কয় মই তাৰ পৰা MPhil কৰিলোঁ MPhil কৰি পেলাই মই আকৌ ঘূৰি আহিলোঁ গোলাঘাটলৈকে তাৰ পৰা গোলাঘাটত আহি পেলাই মই কাজিৰঙা ইউনিভাৰ্চিটি জইন কৰিলোঁ ইয়াতে জইন কৰিলোঁ এজ এ প্ৰফেচাৰ এণ্ড আই এম লাভিং দিছ জাৰ্ণি ছ' ফাৰ এণ্ড আফটাৰ দেট আই এম অলছ'
পাৰ্ট টাইম PhD কৰি আছোঁ আছাম ইউনিভাৰ্চিটিৰ পৰা ছ'চিয়েল ৱৰ্ক ডিপাৰ্টমেণ্ট ওকে দ্যাটছ মাই জাৰ্নি খুব সুন্দৰ কথা যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে আপোনাৰ শৈশৱটো খুব আলসুৱা আছিলে খুব মৰমত ডাঙৰ হৈছে আপোনাৰ এই কথাৰ মাজতে মই এটা টাৰ্ম শুনা পালোঁ সাইকেট্ৰিক ছ'চিয়েল ৱৰ্ক সেই বিষয়ে যদি অকণমান আমাক জনায় যে আচলতে কি হয় মানে দুটা কথা যে সাধাৰণভাৱে সমাজ অধ্যয়নটো কি হয় আৰু সাইকেট্ৰিক ছ'চিয়েল ৱৰ্কটো কি হয় দুটাৰ মাজত পাৰ্থক্যটো sure তো ফাৰ্ষ্টতটো আহোঁ ছ'চিয়েল ৱৰ্কটো কি টু আণ্ডাৰষ্টেণ্ড সাইকেট্ৰিক ছ'চিয়েল ৱৰ্ক লেটছ ফাৰ্ষ্ট ষ্টাৰ্ট উইথ ছ'চিয়েল ৱৰ্ক আৰু এতিয়া ছ'চিয়েল ৱৰ্কটো মানুহে বহুত ছ'চিয়েল ছাৰ্ভিচৰ লগতো লিংক কৰি দিয়ে কি ছ'চিয়েল ৱৰ্কটো ছ'চিয়েল ছাৰ্ভিচো হ'ব পাৰে ফিলান্থ্ৰপিও হ'ব পাৰে চেৰিটিও হ'ব পাৰে যোনটো পঢ়িবলৈ আমাক কোৰ্চ কিয় লাগে সেইটোতো আমাৰ হিউমেন ভেলুজ আছে ইনবিল্ট ভেলুজ আছে মা দেউতাই মোক শিকাইছে মানুহ যেতিয়াই লগ পাবা ভালকৈ কথা পাতিবা হেল্প কৰিবা যিমান পাৰা So why do we even need a course to study this social work? Now, the answer lies is, it is a bit different social work. Our pedagogy to different, our discipline to different, our separate methods as a separate techniques as which is a bit different than social service and philanthropy. Now how? মই এটা simple উদাহৰণ দিম আপোনাক এতিয়া আমি যদি কেতিয়াবা মোৰে উদাহৰণ এটা দিছোঁ মই যেতিয়া এমফিল কৰিব পাইছিলোঁ মই তেতিয়া ষ্টাইপেণ্ড এটা ড্ৰ কৰিছিলোঁ তো সেই ষ্টাইপেণ্ডটো মোৰ প্ৰথম চেলেৰি নিচাই আছিলে তো সেই চেলেৰি দি মই ভাবিলোঁ কি মই 200 টকাৰ মই মিঠাই লৈ গ'লোঁ মই মন্দিৰলৈ গ'লোঁ মন্দিৰৰ আগত যোন মানুহ বহি থাকে মই তেওঁলোককে মিঠাই খুৱালোঁ ঠিক আছে তো দ্যাট ইজ বা ক'ৰবাত যদি মই দুখীয়া মানুহ এজনক দেখিলোঁ মই 10 টকা 20 টকা এটা দি দিলোঁ সেইটো কি হৈছে ছ'চিয়েল ছাৰ্ভিচ হৈছে দ্যাট ইজ নট ছ'চিয়েল ৱৰ্ক ছ'চিয়েল ৱৰ্ক হ'লে কি হ'ব মই মানুহজনক এম্পাৱাৰ কৰিম যাতে তেওঁ নিজেই মিঠাই কিনিব পাৰে যাতে তাই নিজে পইচাটো ঘটিব পাৰে ছ'চিয়েল ৱৰ্ক কৰিলে তো ইন দ্যাট চিটুৱেশ্যন মই যোনটো আগৰ চিটুৱেশ্যনটো ক'লোঁ য'ত মই ড'নেট কৰিছোঁগৈ বস্তু ছ'চিয়েল ৱৰ্ক হ'লে কি হ'ব মই মানুহজনক ফাৰ্ষ্ট এছেছমেণ্ট এটা কৰিম কি তেওঁ হেল্থ কেনেকুৱা ফাৰ্ষ্ট কথা কি তেওঁ ফিজিকেল হেল্থ কেনেকুৱা মেণ্টেল হেল্থ কেনেকুৱা ৱেডাৰ হি উইল বি এবল টু ডু এইটো কাম কৰিব পাৰিব নে নোৱাৰিব নেক্সট মই চাম কি তেওঁ লিটাৰেচি কিমান পঢ়া শুনা কিমান সেই গোটেই বস্তুবোৰ চাই পেলাই নি মই তেওঁলোকৰ এটা কমপ্লিট এছেছমেণ্ট কৰি মই জানিব পাৰিম কি মানুহজন কি কৰিলে ভাল হ'ব তেওঁ ৰিক্সা চলাব পাৰিব তেওঁ কিবা হেণ্ডিক্ৰাফ্ট শিকাব পাৰিম মই তেওঁ যদি হেণ্ডিক্ৰাফ্ট কৰি থাকে মই মাৰ্কেটিং লগত লিংক কৰিব পাৰিম তেওঁ তো ঠিক তেনেদৰে আমি মানুহজনক এম্পাৱাৰ কৰিম চ' ছ'চিয়েল ৱৰ্ক ইজ মোৰ এবাউট এম্পাৱাৰিং পিপল ইট ইজ এবাউট হেল্পিং পিপল টু হেল্প দেমছেলভছ নট উই হেল্পিং দেম একৰ্ডিং টু আৱাৰ কনভিনিয়েঞ্চ উইচ ইজ মষ্টলি ডান বাই ৰিলিজিয়াছ ইনষ্টিটিউশ্যন গুৰুদ্বাৰাই কৰে মন্দিৰে কৰে মছজিদে কৰে আমি কৰি থাকোঁ বাট আমাৰ ডিচিপ্লিনটো অকণমান বেলেগ এইটো কাৰণে কাৰণ আমাৰ ডিফাৰেণ্ট টেকনিকছ আছে মডেলছ আছে এণ্ড উই এম্পাৱাৰ পিপল but having said that আমাৰ এই গোটেই প্ৰিন্সিপলছখিনি কিন্তু ছ'চিয়েল ছাৰ্ভিচেছ পাই আহিলে ফিলান্থ্ৰপিৰ পৰাই ছ'চিয়েল ৱৰ্কটো আৰম্ভ হ'ল এতিয়া যেতিয়া আমি ছ'চিয়েল ৱৰ্ক কৰোঁ ছ'চিয়েল ৱৰ্ক এটা বিৰাটেই প্ৰেক্টিকেল বেছ ছাবজেক্ট বাৰস্তা তো মই যেতিয়া ফাৰ্ষ্টত ছ'চিয়েল ৱৰ্কলৈ গৈছোঁ মই ভাবিলোঁ মই কিয়নো আহিলোঁ ইয়ালৈ কাৰণ আগতে ছ'চিয়লজিত কি হয় মই বহি পঢ়িব লাগে এতিয়াতো মই চেলেঞ্জ কৰিবলৈকে গৈছিলোঁ নিজকে কিন্তু ইমান যে চেলেঞ্জ পাম মই গম পোৱা নাছিলোঁ কাৰণ আমাৰ কি কৰে এতিয়া মই তেজপুৰ বিশ্ববিদ্যালয়ত আছিলোঁ তাতে আমাৰ ওচৰৰ গাঁওবোৰত ফিল্ড ৱৰ্ক কৰিবলৈ পঠিয়ায় আমিও যেনেকৈ ল'ৰা ছোৱালীবোৰ ফিল্ড ৱৰ্ক পঠিয়াওঁ তো ওচৰৰ গাঁওবোৰক আমাৰ ফিল্ড ৱৰ্ক পঠিয়াব কয় মোৰ গাঁওখনৰ নাম আছিলে কাছৰকণী আছিলে আৰু তাৰলৈকে পাবলৈ আপোনাৰ 20 কিলোমিটাৰ আৰু তাৰলৈকে যাবলৈ সাধন খুব কম তো সাধন আছিলে আমি অটোত যাওঁ তাৰপিছত অটো গৈ পেলাই ৰখি পেলাই আকৌ চাইকেলত যাওঁ আকৌ খোজকাঢ়ি যাওঁ কেতিয়াবা চাইকেল নাপালে আকৌ খোজকাঢ়ি যাব লগা হয় তো বহুত চেলেঞ্জেছ আছিলে আৰু আপোনাক মই আগতো কৈছোঁ মই বিৰাট ইণ্ট্ৰভাৰ্ট আছিলোঁ তো আই ডিডণ্ট ইভেন ন' হাউ টু ইভেন ইণ্টাৰভিউ পিপল কেনেকৈনো কথা পাতিম কিহেনো ষ্টাৰ্ট কৰিম বাট দেন থেংকফুলি ছ'চিয়েল ৱৰ্কে বা আমাৰ প্ৰফেচাৰ্ছহেঁতে এইটোও কৰি দিয়ে আমি সদায় গ্ৰুপত যাওঁ তো মোৰ লগৰ যোনজন আছিলে তেওঁ কমাৰ্চ ডিপাৰ্টমেণ্টৰ আছিলে কোৱাইট হি ৱাজ এল্ডাৰ টু মি আৰু মোক সেইকাৰণে মেমে আচলতে ষ্টুডেণ্টবোৰ চাই পেলাই নি পঠিয়াই গ্ৰুপত কাৰ লগত মেটচ হ'ব তো আই ৱাজ গুড উইথ প্ৰেজেণ্টেশ্যনছ বাট দেন হি ৱাজ গুড উইথ টকিং উইথ পিপল কেনেকৈ কথা পাতিব লাগে তো মই তাক চাই বহুতখিনি কথা শিকিলোঁ হাউ টু ইণ্টাৰভিউ পিপল উই লাৰ্ণ ফ্ৰম ইচ আদাৰ ঠিক তেনেদৰে বেলেগ এটা বেটছ বেলেগত থাকিব তেওঁলোকৰ পৰা মই কথা দুষাৰ শিকিম কোনোবা বেলেগ এটা NGOত প্লেচ হ'ব তেনেকৈ আমি লিংক কৰোঁ লাইজেনিং কৰোঁ তো দেটছ এ ভেৰি বিউটিফুল কনচেপ্ট এণ্ড চামহাউ দেট মেড মি
interview people, that made me talk to people, that made me open up. যেতিয়া awareness program দিবলে হয়, that made me open up কি মই 20-30টা মানুহ আগত কেনে কথা ক'ব পাৰিম নিজৰ ভাগে তো এই social work মোক সেইখিনি equip কৰি দিলে তেতিয়ালৈকে তাৰপিছত কি হ'ল আমি যেতিয়া social work কৰোঁ মই যেনেকৈ আপোনাক সেই কেছটো এক্সাম্পল দিছিলোঁ য'ত মই ব্লেংকেট এখন বা মিঠাই এটা দিলোগে ঠিক তেনেদৰে মই এটা কেছ দেখিছিলোঁ গাঁৱত যেতিয়া মই আছিলোঁ প্লেচ আছিলোঁ সেই কেছটো এনেকুৱা হৈছিলে সেই মানুহ ঘৰত স্কিজোফ্ৰেনিয়া বোলা বেমাৰ এটা আছিলে স্কিজোফ্ৰেনিয়া এতিয়া স্কিজোফ্ৰেনিয়া হ'লে মানুহৰ খুব তেওঁলোকে অলপ ব্যৱহাৰটো বেলেগ থাকে আপোনাৰ মোৰ নিচিনাকৈ নাথাকে অলপ বেলেগ থাকে মানে লক্ষণসমূহ বেলেগ থাকে প্ৰথম লক্ষণটো হৈছে তেওঁলোকে নিজৰ লগতে কথা পাতিব পাৰে যোনটো আমি হেলুচিনেশ্যন বুলি কওঁ একচুৱেলি তেহেঁতি মাত শুনে কাণৰ পৰা হেলুচিনেশ্যন এক্টিভ হেলুচিনেশ্যন তেওঁলোকে নিজৰ লগতে কথা পাতে বা কেতিয়াবা তেওঁলোকে কিবা বস্তু দেখিব পাৰে তাৰ লগতো কথা পাতিব পাৰে এতিয়া গাঁৱৰ মানুহবোৰে ভাবিলে ভূত সোমালে কি ভূত সোমালে আৰু তেওঁলোকে আৰু এটা ষ্টিগমেটাইজ এনেকৈ কৰি দিলে কি তেওঁলোকৰ মা দেউতাকো বেয়া আছিলে পাপৰ ফল হৈহে এওঁলোকে জন্ম হ'ল খুব বেছি ষ্টিগমেটাইজেশ্যন খুব বেছি এৱেৰনেছটো কম তো সেইখিনি বস্তুৱে মোক খুব মুভ কৰিলে সেই ল'ৰাটোৰ প্ৰতি কাৰণ তেওঁলোক ইমান নেগলেক্টেড আছিলে সেই গোটেই গাঁওখনত কি মন্দিৰত যাবলৈ এতিয়া নিদিয়া হয় নামঘৰত আহিবলৈ নিদিয়া হয় জাষ্ট বিকজ তেওঁ স্কিজোফ্ৰেনিয়া আছিলে কিন্তু স্কিজোফ্ৰেনিয়া will never discriminate কাইলে মোৰো হ'ব পাৰে আপোনাৰো হ'ব পাৰে তাৰো হ'ব পাৰে তো বাট সেই অঞ্চলত যেতিয়া সেই বস্তুটো হৈ আছিলে that moved me to learn more on mental health and mental illness and the fact that মই যেহেতু মাষ্টাৰ্ছ কৰি আছিলোঁ যেহেতু বেচেলাৰ্ছ কৰিলোঁ I was educated enough but still ইমান এডুকেশ্যন মোৰ নাছিলে কি মই তেওঁ বেমাৰটো বুজি পাওঁ কাৰণ আমাৰ চিলেবাছত মেণ্টেল হেল্থৰ টপিক নাছিলে মেণ্টেল হেল্থৰ কেতিয়াও টপিক নাছিলে না মোৰ মা দেউতাই নিজৰ ড্ৰয়িং ৰুম ডিছকাশ্যনত কেতিয়াবা কথা পাতি ৰিগাৰ্ডিং মেণ্টেল হেল্থ উই টক এবাউট আদাৰ ইলনেছেছ কি কাৰোবাৰ হাৰ্ট এটেক আহিলে আপুনি এইজনৰ ওচৰত যাব পাৰে জণ্ডিছ হৈছে আপুনি এইজনৰ ওচৰত যাব পাৰে কিন্তু মেণ্টেল হেল্থৰ কথাটো আমি কোনো নাপাতোঁ আৰু যেতিয়া মই পঢ়িও আছিলোঁ মই মাষ্টাৰ্ছ কৰি আছিলোঁ মোৰ নিজৰ লগৰ এজনে ছাবষ্টেঞ্চ এবিউজৰ ফলত তেওঁৰ জীৱনটো ধ্বংস হৈ গৈছিলে একদম টু দ্য এক্সটেণ্ট দেট হি হেড টু ড্ৰপ আউট ফ্ৰম মাষ্টাৰ্ছ দেট ৱাজ অলছ' বিগ ব্ল' টু আছ কাৰণ আমি গোটেইখিনি একেলগেই আগবাঢ়িছিলোঁ খুব কম আছিলোঁ বেচটোত আমি 15টাহে আছিলোঁ তাৰপিছত যেতিয়া এটা নাইকিয়া হৈ যাবলৈ হয় তেতিয়া আমাৰ বিৰাট বেয়া লাগে আমি সব একেলগে আগবাঢ়িছিলোঁ তো দ'জ ইনষ্টেঞ্চেছ দ'জ লাইফ এক্সপিৰিয়েঞ্চ মুভড মি টু লাৰ্ণ মোৰ অন চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্ক আৰু আই ৱাজ ছাৰপ্ৰাইজড কি মই যে ইমান ইণ্টাৰেষ্টেড আছিলোঁ সেই ফিল্ডটোত তেনেকুৱা স্পেচিয়েলাইজেশ্যনো আছেচোন ছ'চিয়েল ৱৰ্কৰ ঢেৰ স্পেচিয়েলাইজেশ্যন থাকে কমিউনিটি থাকে ইক'লজি থাকে যোনে এনভাইৰমেণ্টৰ ওপৰত কাম কৰি ভাল পায় ইভেন জৰণ্টলজিকেল থাকে যোনে এল্ডাৰলি ওপৰত কৰি ভাল পায় কোনোবাই যদি CSR ভাল পায় HR ভাল পায় তেওঁলোকৰ কাৰণে সেইটো স্পেচিয়েলাইজেশ্যন আছে তো মই ভাবিলোঁ কি মই চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্ক স্পেচিয়েলাইজেশ্যনটো কৰিম তাৰ পৰা মই এণ্ট্ৰেঞ্চ দিলোঁ LDBRMHত তাতে মই এণ্ট্ৰেঞ্চটো ক্ৰেক কৰি পেলাই মই PhD পঢ়িব পালোঁ ফৰ 2 years MPhil এতিয়া সেই MPhilটো অকণমান বেলেগ হয় ইউজুৱেল MPhilতকৈ ইউজুৱেল MPhilতো আপোনাৰ একাডেমিক থাকে মোষ্টলি আমি ৰিচাৰ্চ কৰোঁ তাতে ক্লিনিকেল এক্সপ'জাৰটো মই বেছি পালোঁ ক্লিনিকেল এক্সপ'জাৰটো যেতিয়া মই পালোঁ তেতিয়া মই আই ষ্টাৰ্টেড টু ৱৰ্ক উইথ পেচেণ্টছ উইথ মেণ্টেল ইলনেছ আৰু আমি থেৰাপি দিবলৈ শিকিলোঁ নাও কামিং বেক টু আপোনাৰ লাষ্ট কুৱেশ্যন কি চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কনো কি হয় এতিয়া যেতিয়া আমি ছ'চিয়েল ৱৰ্কৰ কিছুমান মেথডছ থাকে মেইন মেথডছ হ'ল আপোনাৰ কেছ ৱৰ্ক গ্ৰুপ ৱৰ্ক আৰু কমিউনিটি এৱেৰনেছ প্ৰগ্ৰাম এই মেথডছখিনিয়ে কি কৰোঁ আমি কমিউনিটিটোক সজাগতা আনো কমিউনিটিটোক আমি হেল্প কৰোঁ এটা কেছ হৈ পেলাই নি সেইখিনি মেথড যেতিয়া আমি চাইকিয়াট্ৰিক ছেটিং এটাত ইমপ্লিমেণ্ট কৰোঁ সেইটোৱে চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্ক হয় এতিয়া according to the law psychiatric social worker is mandatory এটা মেণ্টেল এষ্টাব্লিছমেণ্টত মেণ্টেল হেল্থ এষ্টাব্লিছমেণ্টত আমি মেণ্টেল হস্পিটেল কোট আনকোট আজিকালি ইউজ নকৰোঁ বিৰাট ষ্টিগমেটাইজিং হয় ৱৰ্ডটো হস্পিটেল এটাক মেণ্টেল কৰি দিছোঁ আমি মেণ্টেল হস্পিটেল চ' উই ৰেডাৰ ইউজ মেণ্টেল হেল্থ এষ্টাব্লিছমেণ্ট নাও তো এতিয়া মেণ্টেল হেল্থ এষ্টাব্লিছমেণ্ট এটাৰ যদি চাইকিয়াট্ৰি বিভাগ হয় তাত আপোনাৰ 4টা ব্ৰাঞ্চেছ থাকিব ফাৰ্ষ্ট উই হেভ চাইকিয়াট্ৰিষ্ট যোনজন MBBS আৰু MD কৰে চাইকিয়াট্ৰিষ্টত যোনজনে তেওঁলোকৰ প্ৰধান কাম হৈছে আমাক মেডিচিন প্ৰেছক্ৰাইব কৰা which is the gateway to any when আমি কিউৰ কৰিবলৈ যাওঁ নিজকে তেওঁলোক গেটৱে হয় আমাৰ তেওঁলোকে আমাক মেডিচিন প্ৰেছক্ৰাইব কৰিব নেক্সট আহি পৰে ক্লিনিকেল চাইক'লজিষ্ট
ক্লিনিক্যাল সাইকোলজিষ্টে কি কৰে ইণ্ডিভিজুৱেলি আমাৰ যি ট্ৰমাছ আছে যি গ্ৰীফ আছে বা আমাৰ চাইল্ডহুড যদি কিবা গ্ৰীফ আছিলে যোনটো আমি ঠিক হোৱা নাছিলে বা আমি সেইটো লেডেন নাছিলে সেইটো বস্তু তেওঁলোকে বুজে আৰু হাউ ইট ইজ ইম্পেক্টিং আৱাৰ এডাল্টহুড অল লেটাৰ ইন লাইফ দি ট্ৰিট দেট এতিয়া সাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কাৰৰ কি হয় উই ৱৰ্ক উইথ দ্য ফেমিলি এতিয়া যেতিয়া মেণ্টেল হেল্থ কথা কওঁ মেণ্টেল ইলনেছ কথা কওঁ মেণ্টেল হেল্থ আৰু মেণ্টেল ইলনেছ কিয় হয় তাৰ কাৰণ থাকে কাৰণ ঢেৰ হ'ব পাৰে প্ৰথম কাৰণটো হ'ব পাৰে আপোনাৰ জেনেটিক হ'ব পাৰে হেৰিডিটেৰী হ'ব পাৰে জন্মগত হ'ব পাৰে নেক্সট আপোনাৰ হ'ব পাৰে ছাবষ্টেন্স এবিউজৰ ফলতো আপোনাৰ মানসিক বেমাৰ বা মানসিক স্বাস্থ্য ইম্পেক্ট হ'ব পাৰে ইভেন এক্সিডেণ্ট কেন লিড টু ইট ইভেন এক্সিডেণ্টছ কেন লিড টু ইট যদি মূৰত খুব বেছি দুখ পালে তো এক্সিডেণ্ট কেন লিড টু ইট উইচ ইজ বায়'লজিকেল মেবি যদি আমি সেইটো হেৰিডিটৰী কওঁ সেইটো বায়'লজিকেল ক'ব পাৰিম লাষ্টৰ হৈছে ফেমিলি ষ্ট্ৰেছেছ এনভাইৰনমেণ্ট ষ্ট্ৰেছেছ ইজ ওৱান environment stresses আমাক বহুত ইম্পেক্ট কৰে অফক'ৰ্ছ দেৰ হেজ টু বি ভালনাৰেবিলিটি অলছ' হেৰিডিটেৰী ভালনাৰেবিলিটি যদি মোৰ হেৰিডিটেৰী ভালনাৰেবিলিটি আছে লগতে মই খুব ষ্ট্ৰেছেছ পালোঁ মোৰ মানসিক কিবা অসুখ হোৱাৰ সম্ভাৱনাটো খুব বেছি থাকিব এতিয়া যেতিয়া আমি এনভাইৰনমেণ্ট ষ্ট্ৰেছেছ কওঁ তেতিয়া পাৰছদা আপোনাৰ বহুত হ'ব পাৰে তাৰ মাজত একাডেমিক হ'ব পাৰে ফেইল লাভ এফেয়াৰ্ছ হ'ব পাৰে ফেমিলি ষ্ট্ৰেছেছ হ'ব পাৰে ফাইনেন্সিয়েল ইছ্যুজ হ'ব পাৰে নিজৰ ছেল্ফ এষ্টিম লৈও হ'ব পাৰে আৰু আমি যিহেতু এজন মানসিক ৰোগী এজন নিজৰ পৰিয়ালতে যাব লাগে তো মোৰ মতে যিমান তেওঁ ভুক্তভোগী সিমান গোটেই পৰিয়ালটো ভুক্তভোগী আৰু তেওঁ ঠিক হ'বলৈ গোটেই পৰিয়ালৰ মানসিক স্বাস্থ্যটো সমানেই ঠিক হ'ব লাগিব কাৰণ প্ৰথম কথা কেলে কাৰণ তেওঁলোকে বুজিয়ে পোৱা নাই মানুহজনৰনো হৈছে কিয় কেতিয়াবা এনেকুৱা ভাবে কি কেলে এনেকুৱা কৰিছ তই মোক ভাল নাপাওঁ নেকি তই কিয় মদ খাই আছ তই যদি মোক ভাল পাওঁ তই মদ খাব নালাগে তুমি কিয় এনেকুৱাবোৰ কৰিছা তুমিচোন আগতে ঠিকেই আছিলা এতিয়া কিয় এনেকুৱা বলিয়ামিবোৰ কৰি আছা চিমটমছবোৰ ডেট ইজ ইকুৱেল টু বলিয়ামি বুলি ভাবে বিকজ ৱাই এৱেৰনেছ টু কম উই কেনট ইভেন ব্লেম দেম সেইটো ক্ষেত্ৰত সাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কাৰ হেজ এ হিউজ ৰোল টু প্লে অ'কে এইখিনিতে মই কথা এটা সোধোঁ অলদো ইউ আৰ নট এ ডক্টৰ কিন্তু আপোনাৰ ধৰি লওক যোনটো ছাবজেক্ট নলেজ থাকিব লাগে সেইটো আছে এতিয়া যিখিনি আপুনি ক'লে যে বিভিন্ন কাৰণত এজন মানুহৰ মানসিক ৰোগ বুলিয়ে কৈছোঁ মানসিক ৰোগ বা মানসিক স্বাস্থ্যটো ক্ষতিও হ'ব পাৰে তাত আপুনি বিভিন্নখিনি ক'লে এনভাইৰনমেণ্ট থাকিব পাৰে ষ্ট্ৰেছেছ এণ্ড অল দোজ এই গোটেইখিনি যদি আমি সামগ্ৰিকভাৱে এটা কৰি পেলাওঁ মানে মোৰ প্ৰশ্নটো তেনেকুৱা এজন মানুহক আমাৰ মানসিকতাত যিজন সুস্থ হৈ আছে সুস্থজনৰ প্ৰতি মানসিকতাটো কেনেকুৱা হ'ব লাগে হয় পোনপ্ৰথমে উই হেভ টু বি ভেৰি এম্পেথিক আমি বিৰাট এম্পেথিক হ'ব লাগিব মানুহৰ এটা ছিটুৱেশ্যনক লৈ আমি সেইটো সময়ত ভাবিব পাৰোঁ কি মানুহজনে আমাক কিয় এনেকুৱা ক'লে আমাক মানুহজনে কি বেয়া পায় নেকি আমি পটককৈ নিজৰ এটা পাৰচেপশ্যন বিল্ড কৰি লওঁ কি মানুহজনে মোক এনেকৈ ক'লে বেয়া হ'ল এইটো কথাটো মইতো তেনেকুৱা নহয় কিন্তু আমি সদায় নিজকতো নিজে জানোৱেই কিন্তু তেওঁলোককো বুজাৰ ক্ষমতাটো ৰাখিব লাগে তেওঁনো কিয় ক'লে সেইষাৰ কথা আজি যদি কেতিয়াবা মোৰ ৱৰ্ক স্পেচতো এনেকুৱা হয় মোৰ ছিনিয়ৰ ফেকাল্টিয়ে মোক কেতিয়াবা পটককৈ কিবা এটা কথা কৈ দিব পাৰে বা কোনোবা বেলেগে মোক কিবা এটা কথা কৈ দিব পাৰে মই কিন্তু পটককৈ ৰিয়েক্ট কৰাটো ভুল কথা The communication is not always कि আমি reply দিবলৈ communicate কৰিব লাগে we should understand the communication first कि মানুহজনে কিয় ক'লে মোক তেনেকৈ তো আমি সদায় বুজিব লাগে কি মানুহজনে চিটুৱেশ্যনটোত কিয় তেনেকৈ ক'লে so first I think you should understand it next what is most important is আপুনি সজাগতাটো আনিবই লাগিব আপোনাৰ মাজত তো আমি জানিবই লাগিব কি মানসিক বেমাৰ কি হয় মানসিক ৰোগীজনে কিয় তেনেকুৱা কৰে আৰু মানসিক বেমাৰ কি প্ৰকাৰৰ থাকে ঢেৰ প্ৰকাৰৰ থাকে সব কিন্তু ইমান গ্ৰেভিটি থকা বা ইমান ইণ্টেন্স নহয় এতিয়া ডিপ্ৰেশ্যনৰ মানুহ এজন বা এনজাইটি মানুহ এজন আপোনাৰ লগত কথা পাতিবও নোখোজিব খুব টিমিড থাকিব বা আপোনাক খুব এভইড কৰি দিব কি নাই মই এইটো কৰিবলৈ মন নাই বাট ডেট ডাজেণ্ট মিন কি তেওঁ আপোনাক বেয়া পায় ইট ইজ বিকজ হি ছাফাৰিং থ্ৰু ছামথিং ডেটছ ৱাই আপোনাক তেনেকৈ ৰিয়েক্ট কৰিছে তো আমি তেনেকৈ বুজিব লাগিব এই আপুনি যোনটো মোক কুৱেশ্যন কৰিলে তাৰে এটা মোৰ কেছ আছিলে মই যোনটো গাঁৱত পাইছিলোঁ তো সেই কেছটো এনেকুৱা আছিলে এজন 40-year-old মেন হু ইজ অলছ' ফাদাৰ তেওঁৰ দেউতাক আছিলে তো তেওঁ কি হ'ল ছাবষ্টেন্স এবিউজত তেওঁ
he went through substance abuse once আৰু সেই সাবষ্টেন্সটো খাইছিলে তেওঁ লোকেল মিট যোনটো হাৰিয়া পায় সেইটো খাই তেওঁ নোৱাৰিলে তাক এৰি চলিবলৈ তাৰ পৰা কি হ'ল দ্যাট ইম্পেক্টেড হিজ son a lot তেওঁ বাচ্চাটোক বিৰাট ইম্পেক্ট কৰিলে কাৰণ সি যেতিয়া পঢ়িবলৈ যায় বাপেকে ঘৰলৈ আহি পিনে উৎপাত কৰে কাৰণ সাবষ্টেন্স এবিউজ এটা এনেকুৱা এটা এডিকশ্যন য'ত আপোনাক লাগিবই খাবলৈ ন' মেটাৰ হোৱাট তো তেওঁ আহি পেলাই ঘৰত খুব তোৰফোৰ কৰে বাচ্চাটোকো মাৰে কেতিয়াবা যেতিয়া খাই আহে সেই বস্তুটো তেতিয়া কিন্তু এভৰিথিং ইজ ফাইন তাৰপিছত তেওঁ ৰিয়েলাইজ কৰে তাৰপিছত ল'ৰাটোৰ বিৰাট অসুবিধা হ'ল কাৰণ সি পঢ়িব নোৱাৰে সি সদায় চিন্তাত থাকে তো প্ৰথম মোৰ কেছ আছিলে ল'ৰাটো মই স্কুলত পাইছিলোঁ ল'ৰাটোক যেতিয়া মই সুধিলোঁ তুমি কিয় পঢ়িব নোৱাৰে সি কান্দি আছিলে সি কৈছে মোৰ দেউতাকে এনেকুৱা কৰে মই যেতিয়া দেউতাৰ লগত ইণ্টাৰভিউ কৰিলোঁ তেতিয়া মই গম পালোঁ দেউতাকজন বেছিহে ভুক্তভোগী তাতকৈ কাৰণ দেউতাকজনে নিজে বুজি পোৱা নাই তেওঁ কিয় এডিক্টেড ইমান বস্তুটো কিয় এৰিব পৰা নাই তেওঁ মাকে তেওঁ ৱাইফে তেওঁ কয় কি তুমি ল'ৰাটোকতো চাব লাগিব এতিয়া তুমি ল'ৰাটোৰ কাৰণে এটলিষ্ট নাখাবা প্লিজ তোমাক মই তোমাক ল'ৰাটোৰ কাৰণে তুমি নাখাবা তেওঁ কথা ক'লেও সেই তেওঁ মানুহজনে নিজক ৰখাব নোৱাৰে তোৰ মানুহজনে কৈছে কি এম আই ডেট বেড ফাদাৰ তেওঁ ইনষ্টেড হি কেম টু মি ফৰ হেল্প তো সেইটো সময়ত মই বুজি পালোঁ গোটেই গাঁওখনে যেতিয়া তেওঁৰ ওপৰত থু কৰিছিলে সেইটো সময়ত কিন্তু তেওঁ বেছি ভুক্তভোগী আমি আচলতে তেওঁকহে বুজিব লাগিছিলে তো মেইন আমাৰ এজ এ লে মেন উই শুড ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ৱাই দ্য পাৰ্চন ইজ বিহেভিং লাইক দেট এট ফাৰ্ষ্ট then we have to have that awareness exactly and there are proper channels for that right এটা ধৰি লওক আপোনালোকৰ যেটো মানে যেটো প্ৰসেস হয় ফিল্ড ওয়ার্ক ইজ অলওয়েজ এ ইম্পৰ্টেন্ট পাৰ্ট আপুনিও আপোনাৰ পঢ়াৰ সময়ত ফিল্ড ওয়াৰ্কৰ লগত জড়িত আছিলে বা এতিয়া আপুনি ল'ৰা ছোৱালীকো বিভিন্ন ধৰণে সহায় কৰে প্ৰশ্নটো হৈছে যে আজিলৈকে আপোনালোকে যিমান জিজত কৰিছে আটাইতকৈ ডাঙৰ চ্যালেঞ্জ কিবা পাইছে নেকি ডাঙৰ চ্যালেঞ্জ বা প্ৰত্যাহ্বান য'ত নেকি আপোনালোক গৈছে বাট ইউ আৰ নট বিং একসেপ্টেড দ্য ৱে ইউ ৱান্টেড ইউ টু বি একসেপ্টেড definitely there were challenges yes মানে বিৰাটে important question এটা সুধিছে which we need to actually discuss on now field workত যেতিয়া আমি পঠিয়াও এতিয়া আগতে যেতিয়া মোৰ প্ৰফেছৰে ফিল্ড ৱৰ্ক কোঅৰ্ডিনেটৰে ফিল্ডত পঠিয়াইছিলে মই বহুত প্ৰব্লেম ফেচ কৰিব লগা আছিলে এইটো কাৰণ মোৰ গাইডটো মোৰ যোনটো মই যেনেকৈ থাকোঁ মই বিৰাটেই সৰু ছোৱালী নিচিনা আছিলে সেইটো সময়ত তো মোক মানুহবোৰ ইমান চিৰিয়াছলি নলৈছিলে কি সৰু ছোৱালীজনী আহিছে আমাক প্ৰশ্নটো সুধি গুচি গৈছে তো মোক মানুহবোৰে সেই স্পেচটোৱে নাপায় কথাখিনি ক'বলৈ বাট থেংকফুলি মেমহেঁতে সেইটো বস্তু জানিছিলে কাৰণে মোক এজন ডাঙৰ ল'ৰা এজনৰ লগত পঠিয়াইছিলে তো তেওঁৰ লগত থাকি কিন্তু মই পিছতকৈ নিজৰ স্কিলছবোৰ হণ্ট কৰিলোঁ অলছ' আৱাৰ প্ৰফেচাৰ্ছ অলৱেজ ছে কি তোমালোকে কেনেকৈ যোৱা নিজকে কেনেকৈ প্ৰেজেণ্ট কৰা ডেট অলছ' মেটাৰ্ছ আ লট মই বৰ এটা গুৰুত্ব দিয়া নাছিলোঁ প্ৰথম কথাত কি ঠিক আছে মই বুজিলোঁ কথাটো বাট মই বুজি এফালৰ পৰা ওলাই দিলোঁ দেই তেতিয়া মই যেতিয়া এদিন কমিউনিটিলৈ জিন্স আৰু শ্বৰ্ট কুৰ্তি এটা পিন্ধি গ'লোঁ মই তেতিয়া দেখিলোঁ মানুহবোৰৰ মোৰ প্ৰতি ব্যৱহাৰটো বেলেগ মই যেতিয়া এদিন ছালৱাৰ কামিজটো পিন্ধি গ'লোঁ মোৰ কাৰণে ব্যৱহাৰটো ডাইৰেক্টলি বেলেগ হৈ গ'ল তেতিয়া মই গম পালোঁ ইয়'ৰ গেট আপ ইয়'ৰ প্ৰেজেণ্টেশ্যন মেটাৰ্ছ আ লট তো সেইটো বস্তু মই তেতিয়া গম পালোঁ আৰু আপুনি যোনটো ক'লে কি প্ৰব্লেম ফেচ কৰে মেইন প্ৰব্লেমটো এইটোৱে কি মোক সৰু বুলি ভাবি মোক কথাবোৰ ক'ব নোখোজিলে কিন্তু সেইটো আচলতে তেওঁলোকৰ ভুল নাছিলে সেইটো মোৰহে ভুল আছিলে মইহে নিজক প্ৰেজেণ্ট কৰিব পৰা নাছিলোঁ মোৰহে নিজৰ ইণ্টাৰভিউ স্কিলছ লেকিং হৈ আছিলে যোনটো মই ছেকেণ্ড ছেমিষ্টাৰৰ পাছত প্ৰত্যেকটো ছেমিষ্টাৰত আমি ফিল্ড ৱৰ্কলৈ যাওঁ 4টা ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰত কিন্তু মই কেটচ আপ কৰি ল'লোঁ কিন্তু তাৰপিছত মই ইণ্টাৰভিউ কৰিব পাৰিলোঁ দেন পিপল ষ্টাৰ্টেড ৰিলেটিং টু মি মোৰ নাও এতিয়া মই কি প্ৰব্লেম ফেচ কৰোঁ এজ এ ফিল্ড ৱৰ্ক কোঅৰ্ডিনেটৰ এতিয়া আগতে যেতিয়া মোক প্ৰফেচাৰ্ছবোৰে ফিল্ড ৱৰ্ক পঠিয়াইছিলে কোঅৰ্ডিনেটৰ এতিয়া কিন্তু মই সেইটো কাম কৰোঁ দেই ষ্টুডেণ্টছবোৰ কাৰণে এতিয়া মই যেতিয়া ষ্টুডেণ্টছবোৰ ফিল্ড ৱৰ্ক পঠিয়াওঁ আজিকালি ষ্টুডেণ্টছৰ এইটো প্ৰব্লেম তেওঁলোক বিৰাটেই আলসুৱা বিৰাট বেছি আলসুৱা ইন দ্য চেন্স ডেট দে ৱান্ট টু গ' টু দ্য ফিল্ড গাড়ীত আহিব খোজে গাড়ীত AC গাড়ীত তেনেকৈ আপোনাৰ ছ'চিয়েল ৱৰ্ক একদমেই নহ'ব প্ৰথমতেতো তুমি তেওঁলোকৰ লগত মিলি পেলাই নি কাম কৰিব লাগিব কষ্ট কৰিব লাগিব ছ'চিয়েল ৱৰ্ক আমি এইটো কাৰণে ফিল্ড ৱৰ্ক তেওঁলোকে ভাবে ইটছ এক্সকাৰ্ছন অৰ ভেকেশ্যন ইট ইজ নট ডেট ফিল্ড ৱৰ্ক আপোনাৰ ক্লাছৰুমতকৈ বেছি ৰিগাৰাছ হয় কিন্তু ক্লাছৰুমতো যদি আপোনালোকৰ ভাল হয় কি থাকি পেলাই ইউ হেভ টু জাষ্ট লিচন টু প্ৰফেচাৰ্ছ আণ্ডাৰষ্টেণ্ড টপিকছ
ফিল্ড ৱৰ্কত কিন্তু বিৰাট ডাঙৰ ডাঙৰ চেলেঞ্জেছ আহি যাব পাৰে কেতিয়াবা এনেকুৱা চেলেঞ্জেছ আহি যাব পাৰে কি মানুহে ক'ব নোখোজিব আপোনাক গভৰ্ণমেণ্ট অফিচিয়েল বুলি ভাবিব কেতিয়াবা তেওঁলোকে আপোনাৰ পৰা এক্সপেক্ট কৰিব কি আপুনিচোন মোক ইমানখিনি কথা সুধিলে এতিয়া লাষ্টত আপুনি মোক একো দি নাযায় নেকি তো তেনেকুৱা বস্তুও থাকে তো আমি নিজকে কেনেকৈ ইণ্টাৰভিউ কৰোঁ কেনেকৈ আমি নিজৰ আমি কি অবজেক্টিভ লৈ আহিছোঁ আমি কেনেকৈ প্লেচ কৰোঁ সেইখিনি কথা বিৰাট দৰকাৰী আৰু সেইখিনি চেলেঞ্জেছ পাই মোৰ ইণ্টাৰভিউ স্কিলছ আমাৰ সবৰে ইণ্টাৰভিউ স্কিলছ বহুত কিন্তু শাৰ্পেন হৈ যায় সেইটো প্ৰচেছত উই ন' ডেট ৱৰ্কিং উইথ ফ্লেছ এণ্ড বডি ইজ নট ইজি যেনেকৈ আমি টেক্সট বুক পাৰফেক্ট হয় টেক্সট বুকত কি হয় আনচাৰটো লিখিব লাগে আমি আনচাৰটো লিখি দিলোঁ কিন্তু ফিল্ডলৈ গৈ গম পালোঁ কি টেক্সট বুকত যি শিকোৱা নাছিলে ফিল্ডকে সেইবোৰ শিকাই দিব কিন্তু তো আজিকালি প্ৰজন্মই কি কৰিব লাগে অকণমান অ'পেন মাইণ্ডেড লৈ আহিব লাগে কি আমি যিহেতু গাঁও এখনলৈ কাম কৰিবলৈ গৈছোঁ বা স্লামেৰে কাম কৰিবলৈ গৈছোঁ we have to give our best and there will be challenges we have to embrace that তো হেতু যদি মেন্টালিটি লৈ আহে সোশ্যাল ওয়ার্ক তেওঁলোকক অকল নিজৰ প্ৰফেশন লাইফতে হেল্প নকৰিব পাৰ্সোনালিও বহুত গ্ৰোম কৰিব for them to arise আৰু এটা কথা মনলৈ আহিছে এগৰাকী সমাজ অধ্যয়নৰ অধ্যাপিকা হিচাপে আপোনাক যদি মই সুধো যে যেটো আমাৰ বৰ্তমান প্ৰেক্ষাপট অসমৰে হওক ভাৰতৰে হওক বা পৃথিৱীৰে হওক আটাইতকৈ ডাঙৰ সামাজিক সমস্যাটো আপোনাৰ মতে কি হয় আটাইতকৈ ডাঙৰ সামাজিক সমস্যাটো সামাজিক সমস্যাটো এতিয়া হৈছে আমি এইটো ভাবি থাকোঁ কি whether male are better than us whether women are better than us এই যোনটো এটা জেণ্ডাৰ ইনইকুৱেলিটি জেণ্ডাৰ বায়াছেছ বা ফেমিনিজমৰ প্ৰতি এটা ডাৰ্ক লাইট এটা পৰি গৈছে এটা লাইম লাইট এটাও পৰিছে এটা নিগেটিভ লাইটো পৰি গৈছে সেই বস্তুটো কিন্তু দিছ ইজ ডেষ্ট্ৰয়িং ফেমিলিজ আৰু যেতিয়া ফেমিলিজ এটা ডেষ্ট্ৰয় হয় আমাৰ নতুন প্ৰজন্মটো সমানেই এফেক্ট হয় এতিয়া বহুতখিনি মই এজ এ প্ৰফেচাৰ এজ এ টিচাৰ মই যেতিয়া ক্লাছৰুমলৈ যাওঁ মই বহুত এনেকুৱা ইনষ্টেঞ্চেছ পাওঁ য'ত ব্ৰকেন ফেমিলিজ বহুত বেছি ৰেম্পেণ্ট হয় আজিকালি এণ্ড ইট ইজ ইম্পেক্টিং দেয়াৰ একাডেমিক কেৰিয়াৰ অলট তো সেই বস্তুটো আমি উই হেভ টু একচুৱেলি ডিল উইথ ইট আৰু সেইটো কিন্তু বহুত ষ্টেটাছ আছে তাৰ আজিকালি এনেকুৱা হৈ গৈছে প্ৰথম কথা ডুৱেল কেৰিয়াৰ কাপল বোলা এটা নতুন এটা ফেমিলি ফৰ্ম ষ্টাৰ্ট হৈছে য'ত হাজবেণ্ড এণ্ড ৱাইফ বোথ আৰ ৱৰ্কিং নাও ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য উইমেন টু গ্ৰ' কিন্তু এট দ্য ছেইম টাইম তেওঁলোকৰ এটা ৰোল কনফ্লিক্ট হৈ গৈছে আগতে যোনজন মহিলা থাকে তেওঁ ঘৰৰ কামখিনি কৰে যোনজন মেল মানুহজন আছে তেওঁ ব্ৰেড উইনাৰ কিন্তু এতিয়া দুটা ক্লেছ হৈ গৈছে নাও তেওঁ এজ এ ফিমেল শ্বি ইজ ট্ৰিপল বাৰ্ডেন উইথ ফেমিলি কেয়াৰ উইথ ডমেষ্টিক চ'ৰ্ছ এণ্ড অলছ' তেওঁ জব ৰিলেটেড এফেয়াৰ্ছবোৰ তেওঁৰ কাৰণে খুব বেছি বাৰ্ডেনছাম হৈ গৈছে সেই বস্তুটো কিন্তু সেই মেল কাউণ্টাৰ পাৰ্টটো বুজিব নোৱাৰে বিকজ হি হেভ বিন গ্ৰ'ট আপ ইন এ ডিফাৰেণ্ট ফেমিলি ফৰ্ম য'ত হি হেভ চিন হিজ মাদাৰ ৱৰ্কিং নাও তেওঁ সেই পেট্ৰিকা আৰ্কিটোৰ পৰা ওলাই আহি সেইটো কাম কৰাটো অকণমান দিগদাৰ হৈ যায় বা তেওঁ যদি কৰিবলৈও যায় পাৰফৰ্মেঞ্চ ইজ অলছ' ছামথিং কি ঠিক আছে ভাতটো বনাব লাগিব বা বাচনখিনি ধুব লাগিব কিন্তু সেইটো কামত তেওঁ কিমান নিপুণ সেইটো কথাওতো মেটাৰ কৰে কাৰণ আল্টিমেটলি গৈ আকৌ তেওঁই যাব লাগিব আকৌ প্ৰব্লেম সৃষ্টি হৈ যায় আনাডাৰ ফেমিলি ফৰ্ম ইজ ট্ৰেন্স নেশ্যনেল আৰু ট্ৰেন্স লোকেল ফেমিলি তাতে কি হয় ডুৱেল কেৰিয়াৰ কাপল যেতিয়া বেলেগে চাকৰি কৰে কি কোনোবা এজন আছে মহাৰাষ্ট্ৰত এজন আছে অসমত এতিয়া কি হয় বাচ্চাটোৱে দুজন মাক বাপেকক লগ পায় কিন্তু ডাঙৰ নহয় কিন্তু এটা বাচ্চা ডাঙৰ হ'বলৈ দুজন মাক বাপেকৰে কোৱালিটিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ হিম টু হাৰ টু গ্ৰ' নাও সেইটো এটা নিউ প্ৰব্লেম ষ্টাৰ্ট হৈ গৈছে কি ট্ৰান্স লোকেল আৰু ট্ৰান্স নেশ্যনেল ফেমিলিটো আমি কেনেকৈ আমি হাউ টু ডিল উইথ দেট অফক'ৰ্ছ দেৰ ইজ অনলাইন ৱৰ্ক ফ্ৰম হোম বাট ৱৰ্ক ফ্ৰম হোম আৰু পাৰ্চনেল টাচৰ মাজত বহুত ডিফাৰেঞ্চ আছে আজিকালি ল'ৰা ছোৱালী ছ'চিয়েলাইজ কৰিব নাজানে সেইটোৰ ফলত কমিউনিকেশ্যনৰ গেপ বহুত বেছি হৈ গৈছে সেইখিনিতে এই কথাটোতে মই কথা এটা যোগো কৰিছোঁ আৰু আপোনাৰ পৰা জানিবলৈও চাম যেটো অনলাইনৰ কথাটো ক'লে মই নিজে মোৰ মনত পৰে যে 90 দশকৰ পৰা বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ চেঞ্জেছ আমি দেখা পাইছোঁ তাৰে এটা চেঞ্জেছ হৈছে প্ৰযুক্তি বা টেকন'লজি আমি দেখা পাইছোঁ যে টেকন'লজিয়ে কিমান আমাক সহায় কৰিছে বা অসুবিধা কৰিছে দুটা দিশ আছে এই ক্ষেত্ৰত মোৰ কথাটো হ'ল যে প্ৰযুক্তিয়ে আচলতে আমাক ওচৰ চপাই আনিছে নে সামাজিকভাৱে আমাক দূৰ কৰিছে মইতো সেই ছেকেণ্ডটো অপশ্যনে ল'ম আৰু বিৰাটেই ডাঠিয়ে ল'ম কি আমাক দূৰ কৰি লৈছে কমপ্লিটলি দূৰ কৰি লৈছে
আৰু তেওঁলোক ইমান এটা বেছি পাৱাৰফুল টুল হয় যোনটো আমি ইউজ কৰিব লাগিছিলে এটা বিৰাট পাৱাৰফুল ৱেত এটা বিৰাট পজিটিভ ৱে বাট এতিয়া হৈ গৈছে এইটো বিৰাটেই ডেঞ্জাৰাছ বস্তু হৈ গৈছে ইমান ডেঞ্জাৰাছ টুল চাগে আজিলৈকে মই নিউক্লিয়াৰ ৱেপনৰ পিছত চাগে মই এই টেকন'লজিটোকে ক'ম দেট ইট ইজ ভেৰি ডেঞ্জাৰাছ এতিয়া ৰিচেণ্টলি পাৰসদা KBCত এটা ল'ৰা আহিছিলে ইশিত আই ফৰগট হিজ টাইটেল ইশিত দেৰ ৱাজ আ চাইল্ড সেই চাইল্ডটোৱে অকণমান অমিতাভ বচ্চনৰ লগত যেতিয়া ইণ্টাৰভিউ কৰিছিলে অকণমান খাৰাংখাজভাৱে কথাবোৰ কৈছিলে আৰু গোটেই ছ'চিয়েল মিডিয়াটোৱে সেই সৰু বাচ্চাটোক ট্ৰল কৰিবলৈ আৰম্ভ কৰি দিলে আইডেণ্টিটি ৰিভিল কৰিবলৈ আৰম্ভ কৰিছে নাও উই অল ন' দেট কিন্তু দ্য প্ৰব্লেম ইজ সেই বাচ্চাটোক আমি যদি এতিয়াই এনেকৈ ট্ৰল কৰিবলৈ চাওঁ সিটো নিজকে কাৰেক্ট কৰিবলৈ কেতিয়াও বুজিয়ে নাপাব সিটো সদায় সেই ট্ৰমাটোতে জীয়াই থাকিব আমি একচুৱেলি এটা ৰিচ'ৰ্চ এটাক আমি ডিপ্লিট কৰি দিলোঁ থ্ৰু দিছ ট্ৰল কালচাৰ দেট ইজ হেপেনিং ট্ৰল কালচাৰ আপোনাৰ চবতে হয় উই আৰ নাও নেভাৰ ছেফ আমাৰ লাইফটো আমি এনেকৈ পৰ্ট্ৰে কৰি থাকোঁ চবতে কি মানুহবোৰে ভাবে কি অ'কে দে লাইফ আৰ ভেৰি মাছ বেটাৰ দেন আছ বাট আমি নাজানো কি আমি কি হাইড কৰি থৈছোঁ তো সেইটোতে এটা কম্পেৰিজন ষ্টাৰ্ট হৈছে উই আৰ নেভাৰ ছেটিছফাইড উইথ আৱাৰ লাইফ ইভেন দে আৰ নট ছেটিছফাইড উইথ দেয়াৰ লাইফ যোনে তেনেকৈ পৰ্ট্ৰে কৰিছে চাগে বাট দেন এটা বিৰাটেই চাৰ্কাছ মাহল এটা ক্ৰিয়েট হৈ গৈছে য'ৰ পৰা আমি ওলাই অহাটো মোৰ মতে আমি বেছি ট্ৰেপত সোমাই গৈ আছোঁ নাও ৰেডাৰ দেন দেম বিং আৰ চাৰ্ভেণ্ট we are the servant of them technology which should not be exactly ক্লাছত আপোনালোকৰ বিভিন্ন ধৰণৰ টপিকছ ডিছকাছ হয় এনে ছাত্ৰ ছাত্ৰীৰ লগত আপোনাৰ বা ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ লগত এগৰাকী অধ্যাপিকা হিচাপে কোনবোৰ বিষয় লৈ পেলাই বেছিকৈ আপোনালোকৰ আলোচনা হয় আমাৰ when it comes to social মানে আলোচনাৰ বিষয়বস্তু কেনেকুৱা হয় আপোনালোকৰ হয় আলোচনাৰ বিষয়বস্তুবোৰ খুব বেলেগ নেচাৰৰ থাকে দেই চ' দেৰ আৰ ডিফাৰেণ্ট ছেট অফ ষ্টুডেণ্টছ আমাৰ তাতে কিছুমান ছেট অফ ষ্টুডেণ্টছৰ মেইন কনচাৰ্ণটো ফিল্ড ৱৰ্ক লৈ আহে ছ'চিয়েল ৱৰ্ক বিভাগৰ যদি কথাটো কওঁ ফিল্ড ৱৰ্কলৈ ধেৰ আহে বাট সেইটো একাডেমিক হৈ যায় বাৰু পিয়ৰলি কিছুমান ল'ৰা ছোৱালী এইটো কাৰণেও আহে কাৰণ যেতিয়া তেহেঁতি গম পায় কি মই চাইকেট্ৰিক ছ'চিয়েল ৱৰ্ক বেকগ্ৰাউণ্ডৰ বা মই যদি তেওঁলোকৰ প্ৰব্লেম বুজিব পাৰোঁ বহুত ল'ৰা ছোৱালী কিন্তু তেওঁ ছাবষ্টেঞ্চৰ প্ৰব্লেম লৈও মোৰ ওচৰলৈ আহে এটা ক্লোজ এনভাইৰনমেণ্টত কথা পাতে আই উইল নট ইভেন ৰিভিল হু দ্য ষ্টুডেণ্টছ আৰ ৱাট বাট দেন ছাবষ্টেঞ্চ এবিউজ ইজ ছামথিং উইচ ইজ একচুৱেলি ৰেম্পেণ্ট ইভেন ফেমিলি ইছ্যুজ ডিছৰাপশ্যনছ মই ইমানেই ইয়াত আহি পেলাই এই দুটা বস্তুৰ বিষয়ে মই গম পালোঁ শুনিব পালোঁ কি মই এতিয়া PhD টপিকটো মোৰ সেইটো একৰ্ডিংলিয়ে মই ল'বলৈ গৈছোঁ ট্ৰান্সলোকেল ফেমিলিজ ট্ৰান্সনেশ্যনেল ফেমিলিজ লেফ্ট বিহাইণ্ড চিলড্ৰেন আৰু কি ইম্পেক্ট হয় তেহেঁতৰ ওপৰত তো আগতে মই এটা বস্তু লক্ষ্য কৰিছোঁ আগতে আমাৰ প্ৰব্লেমবোৰ বিৰাট সৰল আছিলে কিন্তু পাৰসদা মোৰ আগতে যেতিয়া মই আই ৱাজ এ চাইল্ড মোৰ মনত আছে মোৰ লাইফত বেছি একো ৱান্স নাছিলে আই মে বি ৱান্ট এ পিংক বেকপেক অৰ এ ৱাটাৰ বটল য'ত হেনামণ্টেনা থাকিব লাগিছিলে আজিকালি ল'ৰা ছোৱালী এইটো কমপ্লিটলি নহয় দেৰ এছপিৰেশ্যনছ দেৰ আণ্ডাৰষ্টেণ্ডিং টুৱৰ্ডছ দ্য ৱৰ্ল্ড ইমানেই ডিফাৰেণ্ট আৰু ইমানেই মেচিয়'ৰ কি সেইটো ভয়ংকৰ তেৰি সৰুতে চাগে ইমেচিয়'ৰলি মেচিয়'ৰ হৈ গৈছে আজিকালি ল'ৰা ছোৱালীবোৰ আগতে যদি মই মোৰ প্ৰফেচাৰ্ছ বা মোৰ টিচাৰ্ছলৈ যদি সৰু প্ৰব্লেমছ লৈ যাওঁ আজিকালি ল'ৰা ছোৱালীয়ে কিন্তু বিৰাটেই ইণ্টেন্স প্ৰব্লেম লৈ অহা ল'ৰা ছোৱালী আহে যোনটো মোৰ লাগে আমি কথা পাতোঁ আমি ফেকাল্টিৰ মাজত কি বদলিছে এৰাটো এণ্ড নাও ইট ইজ নট ইজি টু বি এ টিচাৰ ইট ইজ নট ইজি আমাৰ বহুত চেলেঞ্জেছ থাকে এতিয়া উইথ দ্য নিউ জেনেৰেশ্যন ডেটছ কামিং আৰু এটা কথা সোধোঁ সমাজ অধ্যয়নে সমতা ন্যায় আৰু অন্তৰ্ভুক্তি অৰ্থাৎ ইকুৱেলিটি জাষ্টিছ এণ্ড ইনক্লুজন কেনেকৈ চায় জাষ্টিছ ইনইকুৱেলিটি এণ্ড ইনক্লুজন প্ৰথমত যদি মই ইনক্লুজন ক'বলৈ যাওঁ ইনক্লুজন ইজ ছামথিং ফাৰ্ষ্ট প্ৰাইমেৰিলি যোনটো বিৰাট লেকিং হৈ আছে কিন্তু বিৰাট লেকিং হৈ আছে আমি যেতিয়া ছ'চিয়েল ৱৰ্ক পঢ়াওঁ ল'ৰা ছোৱালীবোৰক আমি সদায় ইনক্লুচিভিটিটো আনিবলৈ কওঁ আমাৰ ক্লাছত যদি আজি কোনোবা এজন পাৰ্চন উইথ ডিজেবিলিটিও আহে বা আমি যেতিয়া য'ত আমি চাকৰি কৰি আছোঁ তাতে এতিয়া পাৰ্চনছ উইথ ডিজেবিলিটি আমি কিমান দেখোঁ একেবাৰে নীল দেখোঁ বা আমি তেওঁৰ কাৰণে সেই এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিছোঁ নে আজি যদি আমি বাছত যাওঁ আমি কোনোবা এটা ছিট তেওঁৰ কাৰণে থৈ দিছোঁ নে নাই আমি যদি আজি ষ্টেয়াৰ কেছত আহোঁ তেওঁলোকৰ কাৰণে আমি ৰেম্পছ বনাইছোঁ নে নাই আমাৰ কাৰণে যদি লিফ্ট আছে আমি তাত তেওঁলোকৰ কাৰণে এটা হুইল চেয়াৰ থৈছোঁ নে নাই সেই বস্তুখিনি আমি মাইণ্ডফুল হ'ব লাগিব
বা আমাৰ যোনখিনি প্ৰফেচাৰ্ছ বা আমি আছোঁ টিচাৰ্ছখিনি আৰ দি equipped to even make a persons with disability student inclusive in the classroom or not. তো সেই ইনক্লুচিভিটিটো আমাৰ খুব কম আছে coming back to another section যোনটো বিৰাটে আণ্ডাৰ প্ৰিভিলেজ এণ্ড নট ইভেন নাও ধীৰে ধীৰে পাইছে সেই ৰিকগনিশ্যনটো বাট যোনজন এতিয়াও আণ্ডাৰ দ্য ব্লেংকেট আণ্ডাৰ দ্য কাৰ্পেট ইজ LGBTQ community. Now we have washrooms for male and female, but what about those who are non-binary? আমি তেওঁলোকৰ কাৰণেতো তেনেকুৱা এটা হেৰি কৰা নাই চিটুৱেশ্যন এটা ক্ৰিয়েট কৰা নাই য'ত তেওঁলোকেও ফ্ৰী হ'ব তেওঁলোকক হেৰি ৰাখিবলৈ তো সেইখিনি বস্তু আমি বিৰাট মাইণ্ডফুল হ'ব লাগিব তো ইনক্লুচিভিটি আই থিংক ইজ দ্য ৱৰ্ক অফ বোথ দ্য গভৰ্ণমেণ্ট এণ্ড আছ এজন নাগৰিকৰ সেইটো ইনক্লুচিভিটিটো অনাৰ আমি সেই মেণ্টেলিটিটো ৰাখিব লাগিব ফাৰ্ষ্ট অফ অল এণ্ড দেন ৱেন ইট কামছ টু ইনইকুৱেলিটিও সেইটোৰ পৰাই আহে আমি যেতিয়া মানুহ ইনক্লুড কৰিব নোখোজোঁ আমি মানে মানুহক এক্সক্লুড কৰিছোঁ আমি তেহেঁতক নিজকে বেলেগ ভাবিছোঁ কিন্তু আমি গোটেইবোৰ একেই আমাক কাটিলে গোটেইখিনিৰে ব্লাড ওলাব আমি দুখ পালে গোটেইখিনিয়ে কান্দিম সুখ পালে গোটেইখিনিয়ে হাঁহিম তো আমি ইনইকুৱেলিটিও তেনেকেই আমাৰ সৃষ্টি হয় তো আমি যদি মানুহক ইনক্লুড কৰিবলৈ চাওঁ আমাৰ ইনইকুৱেলিটিটো আহি যাব নিজে নিজে ইকুৱেলিটিটো আহি যাব বা ইকুইটিটো আহি যাব তাৰপিছত জাষ্টিছটো আমি যদি কওঁ জাষ্টিছ চিষ্টেম ইজ অফক'ৰ্ছ দ্য গভৰ্ণমেণ্ট অৰ দ্য ল অকণমান ফাষ্ট ট্ৰেক স্পীডত নিব লাগিব এতিয়া যি হৈ আছে এতিয়া আৰজিকাৰ মেডিকেল কলেজতে যি হৈ গ'ল সেই বস্তুটো পিছতো আৰু ঘটনা ঘটি আছে সেইটো জাষ্ট এটাই এক্সাম্পল কৈছোঁ বিভিন্ন ধৰণৰ জেগাত কিমান কি হৈ থকা নাই আমাৰ ইয়াতে উইমেনৰ ওপৰত যোনটো ভাইলেঞ্চ হয় ৰেপ যোনটো হয় সেইটো ইমানেই নৰ্মেলাইজ হৈ গৈছে কেতিয়াবা মই যদি ফোনত দেখিও ৰেপ হৈ গৈছে আই স্ক্ৰল এটা বাট আমাৰ বাবে একদম সাধাৰণ কথা এটা নিচিনা হৈ গৈছে যোনটো মোক কওঁতে এতিয়া ঝাৰগুটি ওলাই গৈছে কি সেইটো সাধাৰণ কথানো কেনেকৈ হ'ব প্ৰথম কথা তো আমি যদি জাষ্টিছৰ কাৰণে যদি আমি এটা হাৰ্ডক'ৰ ষ্টেপছ নলওঁ ইট ইজ গোইং টু বি ভেৰি ডিফিকাল্ট আৰু যেনেকৈ এতিয়া আমি জুবিন গাৰ্গৰ কাৰণে ক'ব লগা হৈছে ডেট উই ৱান্ট জাষ্টিছ ফৰ হিম ডেট ইট চেল্ফ মই সেই হেছটেগটো লিখোঁতে মোক ক'ৰবাত ভাবোঁ আমি হোৱাট কাইণ্ড অফ হিউমেনছ উই আৰ কি আমি লিখিব লগা হৈছে কি জাষ্টিছ ফৰ জুবিন গাৰ্গ it really hurts we have failed as citizens the government have also failed us as citizens so it's situation বিৰাটে এনেকুৱা হৈ গৈছে কি ইটছ ৰেডাৰ টু হেভ এ ব্লাইণ্ড আই টুৱৰ্ডছ ইট সেইটো কৈও থাকিব নোৱাৰি কাৰণ সেই এডুকেশ্যন যোনটো ল'লোঁ ডেট মেক্স মি এ বেড হিউমেন যদি মই একো নকওঁ সেইটোৰ ওপৰত এতিয়া বহুখিনি একদম গুৰুত্বপূৰ্ণ কথা পাতিলোঁ খুব ইণ্টেন্স হৈ গ'ল ডিছকাশ্যনটো মানে পঢ়া শুনাৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ লগত থকাৰ উপৰিও আপুনি আৰু কি কৰে কামিং বেক টু পাৰসদাৰ এছেঞ্চ যোনটো হৈছে অকণমান লাফটাৰ থাকিব লাগে ভেৰি ইণ্টেন্স তো মই যিহেতু বিৰাটেই ইণ্ট্ৰভাৰ্ট হয় মোক যদি ক'ৰবাত কথা পাতিবলৈ মাতে মই কথা পাতি দিম তাৰপিছত কিন্তু মই ৰুমৰ ভিতৰত গৈ পেলাই বিচনাতে বহি মই চিলিং ফেনখনকে চাই থাকিব পাৰোঁ ফৰ 2-3 hours কণ্টিনিউছলি উইথ মাই অ'ন থটছ তাৰ বাহিৰে যদি মই সেইটো কৰিব নোৱাৰোঁ মই ফুৰি খুব ভাল পাওঁ মই ফুৰি খুব বেছি ভাল পাওঁ তো আৰু মই ফুৰাৰো মোৰ নিৰ্দিষ্ট জেগা আছে তাত পাহাৰ থাকিব লাগিব তাত নদী থাকিব লাগিব গছ গছনি থাকিব লাগিব ৱাটাৰফল হ'লেতো বিৰাটেই ভাল মই নেচাৰৰ লগত ৰিলেট খুব বেছি কৰিব পাৰোঁ দেৰ ইজ ৱেৰ আই ৰিচাৰ্জ মাই চেল্ফ তো মোৰ যদি কেতিয়াবা খুব বাৰ্ণ আউট হৈ যায় ৱৰ্ক প্লেচত খুব বেছি বাৰ্ণ আউট হৈ যায় পঢ়াৰ ক্ষেত্ৰত খুব বাৰ্ণ আউট হৈ যায় মই বেগটো লৈ পেলাই মই চ'ল' ট্ৰেভেলিং কৰিবলৈ ওলাই দিওঁ ঘূৰি ফুৰি পেলাই মই 2 দিন থাকি হ'লেও মই ঘূৰি আহিলে আই উইল এগেইন ৰিচাৰ্জ মাই চ'ল তাৰপিছত এটা বেয়া এডিকশ্যন হৈছে খুব বেছি ফটো তোলোঁ এখনেই নুতোলোঁ 20-30খনমান তোলোঁ কাৰণ মই আই ৱাজ নেভাৰ ছেটিছফাইড উইথ মাই প'জেছ এতিয়ালৈকে মই মোৰ প'জবোৰ এটলিষ্ট শ্বাৰ্পেন কৰি আছোঁ কি মই কেনেকৈ ভাল কৰিব পাৰোঁ তাৰ উপৰিও এতিয়া ফটো যিহেতু ভাল হয় মই ৱেইট লুজ কৰাৰো ডিফাৰেণ্ট ভিডিঅ' চাই খুব ভাল পাওঁ আজিকালি কি ডায়েট কৰিলে ভাল হয় যোনটো এট দ্য এণ্ড অফ দ্য ডে মই পেষ্ট্ৰি এটা খাই চেছ কৰি পেলাওঁ কিন্তু চোৱাটো মই চাওঁ কিন্তু সেইখিনিয়ে তাৰমানে চবেই কৰি থকা হৈছে মানে অনুশীলন চলি আছে চেষ্টা চলি আছে কিন্তু অনুশাসন বুলি যে কয় ডিচিপ্লিনটো অহা নাই পুনৰ আমি আপোনাৰ যিটো অধ্যাপনাৰ দিশ সেইটোলৈ আগবাঢ়ি আহিছোঁ যিটো আপোনালোকৰ এণ্টায়াৰ ছিষ্টেম হয় মানে সমাজ অধ্যয়নৰ যিটো প্ৰচেষ্টা বা ব্যৱস্থা তাত যদি মই আপোনাক সোধোঁ যে কিবা এটা আপুনি যদি নিজাববীয়াকৈ পৰিৱৰ্তন আনিব বিচাৰে কোনখিনিত আনিব বিচাৰিব
নিজৰ বা কিহত আনিব বিচাৰিব হয় social work as a discipline to বিৰাটেই নতুন ডিসিপ্লিন হয় বিৰাটেই নিউ হয় মেবি a decade back হে এই বস্তুটো বেছি এটা মোমেন্টাম পাইছে social work আৰু আমাৰ বেছি আমাৰ যোনটো কিতাপ থাকে আমাৰ একাডেমিক্স আমি বেছিভাগ ৱেষ্টাৰ্ণ কনচেপ্টৰ পৰা ড্ৰ কৰিছোঁ আমাৰ যোনবোৰ থিয়ৰিজ আছে সেইবোৰ চব ৱেষ্টাৰ্ণ কনচেপ্টছ হয় মোষ্টলি সেইখিনি বস্তুৱে আমি ইয়াতে আমি ইয়াত পঢ়োঁ আমাৰ ছ'চাইটিটোত বাট আমি যেতিয়া ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ যাওঁ আমাৰ ছ'চাইটি ৱেষ্ট ছ'চাইটিটো কমপ্লিটলি ডিফাৰেণ্ট আমাৰ ইয়াত ডিফাৰেণ্ট কালচাৰ্ছ আছে কালচাৰ্ছৰ ভিতৰত কালচাৰ্ছ সোমাই আছে কাষ্ট বেছ চিষ্টেম আছে ক্ৰীড আছে দেৰ আৰ লট অফ থিংছ তো আমি কি কৰিব লাগিব ছ'চিয়েল ৱৰ্ক এই গোটেই এৰিনাটোত ইয়াত যদি আমি চেঞ্জ কৰিবলৈ হয় আমি বস্তুবোৰ ডকুমেণ্ট কৰিব ষ্টাৰ্ট কৰিব লাগিব ডকুমেণ্টেশ্যনত we are lacking social work as a discipline আমি যেতিয়া ৰিপৰ্ট লিখোঁ আমি সেই ৰিপৰ্টবোৰ বিৰাটেই টেকনিকেলি লিখিব লাগিব আৰু সেই ৰিপৰ্টবোৰ আমি সেইদৰে পাব্লিছো কৰিব লাগিব মানুহৰ আগত তেতিয়াহে আমাৰ এই সজাগতাটো আহিব কি আমি কৰোঁ কি হাউ আৱাৰ মেথডছ আৰ ডিফাৰেণ্ট ফ্ৰম ডেট অফ চেৰিটি কাৰণ চেৰিটিত আমি কাম এটা কৰোঁ নেভাৰ ডকুমেণ্টেড বাট আমি ছ'চিয়েল ৱৰ্কত টু মেক ইট এজ এ ডিচিপ্লিন আমি কৰিব লাগিব ডকুমেণ্ট কৰিব লাগিব আৰু আমি এনেকৈ ডকুমেণ্ট কৰিব লাগিব কালচাৰ ৱাইজ ডকুমেণ্ট কৰিব লাগিব কি আজি বড়ো কালচাৰটোত এইখিনি ঘটি গৈছে অসমীয়াত এইটো হৈছে ইছলাম ধৰ্মত এইটো হৈছে খ্ৰীষ্টিয়ানিটি ধৰ্মত এইটো হৈছে আমি সেইখিনি ডকুমেণ্ট কৰি যাব লাগিব তাৰ উপৰিও ছ'চিয়েল ৱৰ্কৰ যোনটো ডিচিপ্লিনত যদি কিবা এটা চেঞ্জ আনিবলৈ যাওঁ আমি তেতিয়াহ'লে আমি আৰু অকণমান বস্তুটো ইনক্লুচিভ কৰিব লাগিব ছ'চিয়েল ৱৰ্ক এজ এ ডিচিপ্লিন ইনক্লুচিভ ইন দ্য চেন্স কি আমি যিহেতু আমি প্ৰচাৰ কৰি থাকোঁ কি আমি পাৰ্চনছ উইথ ডিজেবিলিটিক ইনক্লুড কৰিব লাগে মেণ্টেল ইলনেছক ইনক্লুড কৰিব লাগে কিন্তু আমি কেনেকৈ সেইটো প্ৰেক্টিকেলি শ্ব' কৰিব পাৰিম ইন আৱাৰ ক্লাছৰুম ছেটিং ইজ ছামথিং য'ত আমি আৰু কাম কৰিব লাগিব এজ এ ছ'চিয়েল ৱৰ্ক ফেকাল্টি কেনেকৈ আমি মানুহক কৰিব পাৰোঁ কি য়েছ ইউ কেন কাম এণ্ড লাৰ্ণ উইথ আছ আজি যদি মই যদি ফৰ এক্সাম্পল যদি মই আই হেড ছাম ডিজেবিলিটি মোৰ অকণমানটো আহিব কি এণ্টিচিপেশ্যন কি মই যাওঁ জানো এইটো ক্লাছৰুমলৈ মোক বা কেনেকৈ প্ৰিচিভ কৰিব ফেকাল্টিছে মোক বা কেনেকৈ প্ৰিচিভ কৰিব ষ্টুডেণ্টছে সেইখিনি মোৰ মাইণ্ডত চলি থাকিব কিন্তু ছ'চিয়েল ৱৰ্কে যদি এটা এনেকুৱা এটা হেৰি কৰিব পাৰোঁ আমি এটা এনেকুৱা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ ডেট ইউ আৰ মষ্ট ৱেলকাম হিয়াৰ এণ্ড দেন দে কেন টিচ উইথ দে কেন কাম উইথ আছ আমি ঠিক এটা বিউটিফুল এক্সাম্পলো ছেট কৰিব পাৰিম কি আমি জাষ্ট পঢ়ুৱাই নাই আমি ইনক্লুডো কৰিছোঁ কিন্তু তো সেইখিনি লং ৱে টু গ' বাট যদি আমি ট্ৰাই কৰোঁ অফক'ৰ্ছ উই হেভ দ্য কেপাবিলিটি ইন আৱাৰ ছাবজেক্ট কি আমি এইটো কৰিব পাৰিম কিন্তু আৰু সেইটোৱে যেতিয়া আমি যিটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মষ্ট অফ ইট কাৰিকুলামৰ কথাটো ক'লে যে উই আৰ একচুৱেলি গেটিং ইট ফ্ৰম দ্য ৱেষ্টাৰ্ণ কালচাৰ আৰু আমি কাৰণ নিজৰ যিটো আমাৰ ব্যৱস্থা আমি সেইটো সুন্দৰকৈ জানো তাক যেতিয়া আমি আমাৰ মাজত সোমোৱাই লওঁ অট'মেটিকেলি খেলি মেলি হোৱাৰ চান্সেছ থাকে শেষত একেবাৰে শেষত মই যদি আপোনাক কওঁ যিসকল ছাত্ৰ সমাজ আছে ছাত্ৰ ছাত্ৰী আছে অকল সমাজ অধ্যয়নৰ বুলিয়েই নহয় যিকোনো পাঠ্যক্ৰমৰ হ'ব পাৰে তেওঁলোকৰ পাঠ্যক্ৰমৰ প্ৰতি বা সমাজৰ প্ৰতি যি দায়বদ্ধতা আছে এ ৱৰ্ড অফ এডভাইচ মানে আপুনি কি ক'ব বিচাৰে তেওঁলোকক হয় এইটো আপুনি প্ৰশ্ন কৰোঁতে মোৰ দেউতাৰ এটা কথা মনত পৰিলে জাষ্ট ফিউ মান্থছ বেক মোৰ দেউতাই কৈ আছিলে দেউতাই মোক এইটো কৈছিলে কি তহঁতি যিদৰে মোবাইল চলাই থাক মই যদি পোৱাহেঁতেন আজি কিন্তু মই চাকৰি কৰিব নোৱাৰিলোহেঁতেন কাৰণ দেউতাই সেইটো ৰিয়েলাইজ কৰিছে কি সেই ফোনটোৱে আমাক কিমান টাইম খাই পেলাইছে কিমান আনহেল্ডি কৰি দিছে আমাক তো মোৰ পোনপ্ৰথমেতো মোৰ এইটোৱে মনত পৰিছিল আজিকালি ল'ৰা ছোৱালীবোৰৰ আগতেও আমাৰ ফোন আছিলে পাৰস্তা কিন্তু আমি সদায় বেগৰ ভিতৰতে ৰাখিছিলোঁ দেই আৰু এইটো কৰিবলৈ ইউজ কৰিছিলোঁ কি মা বাপাক খবৰ দিবলৈ কি মই ইয়াত আছোঁ মই তাত গৈছোঁ মই এইটো খাইছোঁ সেইটো খাইছোঁ আজিকালি ল'ৰা ছোৱালীবোৰ মই এটা বস্তু দেখিছোঁ মই পঢ়াই থকা মাজতো তেওঁলোকে পটককৈ ফোনটো আহি পটককৈ বস্তুটো এনেকৈ চাই ইটছ ইনভলিণ্টাৰী একশ্যন ফৰ দেম দে ডোণ্ট ইভেন থিংক টুৱাইচ দে কেন জাষ্ট টেক ইট আউট এনিৱেৰ এভৰিৱেৰ আজি যদি আপোনাৰ কোনোবা এটা আমি যদি এতিয়া ওলাই যাওঁ আফটাৰ দ্য ইণ্টাৰভিউ উই উইল চি লট অফ ষ্টুডেণ্টছ হু আৰ জাষ্ট স্ক্ৰলিং লাইক দেট মাইণ্ডলেছলি এনেই বহুত সময় তাত নষ্ট হয় আৰু সেইটো কৰি এতিয়া AI এটা আহি গৈছে চেট জি পি টি ল'ৰা ছোৱালীবোৰে খুব কম ইউজ কৰিব লাগে কিন্তু দেই চেট জি পি টি যদি ইউজ কৰে তেওঁলোকৰ লেংগুৱেজ কিন্তু ইমান ডেভেলপ নহ'ব
আগতে আমি যেতিয়া লেংগুৱেজ শিকোঁ ভাঙি ভাঙি শিকোঁ উই ৱাৰ নেভাৰ পাৰফেক্ট চব ট্ৰাইল এণ্ড এৰৰে হৈছিলে কিন্তু আজিকালি তেওঁলোকৰ ইমানেই ৰেডিমেড আনচাৰ বনি গৈছে আৰু সেই ৰেডিমেড আনচাৰটো যদি সদায় ইউজ কৰিবলৈ হয় কাইলৈ ইণ্টাৰভিউ দিলে কাইলৈ পৰীক্ষা দিলেও সেই ChatGPT নহ'লেচোন তেহেঁতৰ জীৱনেই আৰম্ভ নহ'বগৈ তো সেই ChatGPT পৰা অলপ দূৰত থাকিব লাগিব আগতে যেতিয়া ChatGPT নাছিলে উই টেন টু চাৰ্চ সেই ৰিচাৰ্চৰ সেই কিউৰিঅচিটিটো আছিলে আজিকালি ল'ৰা ছোৱালীয়ে এখন এপ্লিকেশ্যন লিখিব নোৱাৰে they cannot complete it in fact they even don't know how to start this is so sad of course আমাৰো প্ৰব্লেম আছিলে বাট আমি ট্ৰাইল এণ্ড এৰৰকো শিকিছিলোঁ বাট এহেঁতৰ কি হ'ল আছেই নহয় ইয়াৰ পৰা ছাপকৈ আমি দি দিম তো প্ৰথমটো সেইটো কথা আমি আৰু তেহেঁতক ফোনে ছ'চিয়েল কমিউনিকেশ্যনক বিৰাট ক্ষতি কৰি দিছে তেওঁলোকে মেছেজত যেনেকৈ কথা পাতিব যায় কেতিয়াবা ইন পাৰ্চন মাতকচোন তেওঁৰ মুখৰ পৰা একো নোলায় কিন্তু ৰিলেশ্যনশ্বিপক তেহেঁতি গুৰুত্ব দিবলৈ শিকা নাই কিবা কিবি নতুন নতুন কালচাৰ আহিছে ঘোষ্ট কালচাৰ আপুনি মোক লগ পালে দুদিনমান তাৰপিছত ঘোষ্টও কৰি দিব পাৰে কিন্তু দেই কমপ্লিটলি ইউ আৰ ইনভিজিবল ফ্ৰম দ্য লাইফ what are these cultures is very it's very dangerous আৰু একচুৱেলি কেনেকৈনো আঁতৰি ৰাখিব লাগে সেইটোও এটা ডিফিকাল্ট কথা কিন্তু যদি আমি অকণমান নিজক লৈ আমি অকণমান টাইম দিওঁ কি আমি ইমানকণ সময় ফোনটো ইউজ কৰিম আমি লিখোঁ জাৰ্নেলিজিং ইজ এ ভেৰি ব্ৰিলিয়েণ্ট এক্সাৰচাইজ দেই তেওঁলোকে এটা ডায়েৰী মেইনটেইন কৰক কি মই আজি কিমান দেৰি ফোন ইউজ কৰিলোঁ ফোনটো কিহৰ কাৰণে ইউজ কৰিলোঁ যদি লিখে তেতিয়া গম পাই যাব কি কাৰণে ইউজ কৰিলে কি কাৰণে ইউজ কৰিব লাগিছিল তেওঁলোকে জাৰ্নেলিং দে শুড ষ্টাৰ্ট ডুইং ইট আই থিংক it can be the personal therapist also exactly very true গতিকে আমি একেবাৰে শেষ অংশলৈ আহিলোঁ খুব ভাল লাগিলে আদিপ্ৰিয়া বৰুৱাৰ লগত কথা পাতি পেলাই বহুতখিনি কথা তেখেতে আগবঢ়ালে প্ৰথমতে চাইকেট্ৰিক ছ'চিয়েল ৱৰ্কৰ কথা তেখেতে উল্লেখ কৰিলে তাৰ মাজৰ যিখিনি বিভিন্ন দিশ আছে সেইখিনিৰ ওপৰত ক'লে তাৰপিছতে ফিল্ড ৱৰ্কৰ কথা ক'লে ফিল্ড এপ্ৰ'চৰ কথা ক'লে ৰিফৰ্মছৰ কথা ক'লে যে কেনেকুৱা ধৰণৰ তেখেতে পৰিৱৰ্তন বিচাৰিছে আৰু শেষত যিটো ছাত্ৰ সমাজক আহ্বান কৰিলে যে নিজৰ যিখিনি সময় কেনেকৈ আচলতে ভালদৰে ব্যৱহাৰ কৰি আগবাঢ়ি যাব লাগে সেই বিষয়েও ক'লে খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আজি আপোনাৰ যিখিনি মোৰ বিশেষকৈ অনুৰোধটো ৰক্ষা কৰিলে আৰু আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।